खुलुमबाय रायजोफोर नैबे गारबोनाय माखासे समफोरनि गेजेरावहाय गोबाङा सोरबा मोजांबो बुंबाय सोरबा गाज्रिबो बुंबाय दा नैबे समावहाय बबे मोनसेखौ मुहुक्त यानि इम्पर्टेन्ट खालामनानै लागोन नैबे बाथ्राखौबो गोबां साननो गोनां जानानै फैबाय जाय एसटिखौ लानानै दिनै दाङाबाजि जोङो नुनो मोन्दों दा बेफोरखौ गेदेरमा मन्थ्रि बिथांमोननि बुंनाय बायदिब्ला CC2 जोंबो 2019 निफ्रायनो सावरायबोबाय थादोंमोन एसेबां गोलाव बोसोर 6 बोसोरसिम सावरायबोनानैसो फाइनाल डिसिजन बिथांमोननि बुंनाय बायदि बाथ्राफोरखौनो लानानै दिनैहाय प्रपोजालखौ हरनाय जादों बा जाखिनि लिरदों बियो CC2 नि बुंनायजोंनो लिरदों होननानैसो दिनैनि दिनावहाय जोङो क्लियारै मिथिनो मोनफैबाय दा कुइसना रायजोनियाव नैबे बेसो सिखारनानै थाबाय जे बेबायदि सावरायबोदोंब्ला एसेबां क्लोजलि नायबिजिरलायनाय जाबोदोंमोनब्ला दिनैनि दिनावहाय रायजो राजाखौ मा खेला गेलेनो सानदों नैबेखौसो जोंनि रायजो राजाफोराबो साननायनि लैथोआव गबोनांदों दा बुंनो थाङोबा CC2 आरो जेसेबांनाखि आफादफोर दङ बेफोरो गासिबो गोथार मोनसे आफाद गोजा अब्ला बेवहाय दैदेनगिरिफोरनि बुहुल दङ ना मन्थ्रि MLA फोरनि बुहुल दङ कमेन्ट बक्सआव रायजोफोर नोंथांमोनानो गुवारै बिजिरनानै फोरमायहरदो दा गेदेरमा मन्थ्रि बिथाङा मा बुंखो खोनासंदो माने CC2 লগত বহুবাৰ আলোচনা হৈছে কাৰণ প্ৰত্যেকটো জনগোষ্ঠীয় সংগঠনৰ যেতিয়া CC2 লগত আলোচনা হয় এক্সিস্টিং ট্ৰাইবেল কমিউনিটি বিলাকৰ ৰাইটস লৈ গতিকে সম্পূৰ্ণৰূপে আলোচনা বহুবাৰ হৈছে আৰু এইটো আজি নহয় 2019 চনৰ পৰা চলি থকা এটা প্ৰচেছ 19 চনৰ পৰা কিমান বাৰ প্ৰচেছৰ মাজেৰে এই 6টা বছৰৰ প্ৰচেছৰ মাজত এই ৰিপৰ্টটো আহিছে গতিকে ইয়াত বিভিন্ন পৰ্যায়ত আলোচনা হৈছে আৰু আলোচনা যদি ৰিপৰ্টটোৰ পিছতো আলোচনা কৰিব লগা আছে তাৰ কাৰণে অসম চৰকাৰ প্ৰস্তুত আছে অসম চৰকাৰ আমাৰ মন্ত্ৰীগোটৰ সদস্যসকল প্ৰস্তুত আছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টতাৰে কৈছে যাৰ যি ক'ব লগা আছে মন্ত্ৰীগোটৰ অধ্যক্ষ ৰণোজ পেগু ডাঙৰীয়া আছে তেখেতৰ ওচৰত গৈ ক'ব পাৰিব তেখেতৰ পৰা কথাখিনি জানি ল'ব পাৰিব কৰবাত যদি কিবা বুজাত অসুবিধা হৈছে জানি ল'ব পাৰিব আমি এটা আলোচনাৰ মাজেৰে সমাধান সূত্ৰ উলিয়াব লাগে আমি হিমানেই কামনা কৰোঁ হয় তেতিয়াহ'লে কথাটো অকমান বুজিবলৈ দিগদাৰ হয় যে আন্দোলনটো কিয় হ'ল ৰিপৰ্টটো পঢ়ি লোৱাৰ পিছত সকলোৰে ক'বলগীয়াটো থাকিব আজিতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমাৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক CC2 লগত আলোচনা কৰিবলৈ কৈছে আমি কাৰো লগত আলোচনা কৰাত কোনো বাধা নাই আলোচনা কৰিম কাৰণ এটা বহুদিনীয়া সমস্যা এই সমস্যাটো আমি সমাধান সূত্ৰ ওলাব লাগিব সমাধান এইটোৱে যে যিসকলে জনজাতি বিচাৰিছে তেওঁলোকৰ অধিকাৰ পাব লাগিব আৰু পূৰ্বতে থকা জনজাতিসকলে তেওঁলোকৰ কোনো অধিকাৰ হেৰুৱাব নালাগিব তেওঁলোকৰ কোনো অসুবিধা হ'ব নালাগিব ইয়াৰ এটা সূত্ৰ উলিওৱা হৈছে সমাধান সূত্ৰৰ চেষ্টা কৰা হৈছে 10 বাৰ কথা পাতিম CC2 লগত আৰু প্ৰয়োজন হ'লে আৰু অন্যান্য আপছুৰ লগত কথা পাতিব সকলোৰে লগত কথা পাতিব গতিকে এই কথা বাৰ্তাবিলাক পাতাৰ খলনি যদি এনেকুৱা ধৰণৰ পৰিৱেশ হয় তেতিয়া এই অসমত যে এটা শান্তিৰ পৰিৱেশ BTCত যে এটা শান্তিৰ পৰিৱেশ এইবিলাক বিঘ্নিত হয় উন্নয়ন বিঘ্নিত হয় গতিকে আমাৰ আগ্ৰহ এটাই থাকিব যে আবেগ সকলোৰে আছে আৰু সকলোৱে মিলি আমি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে সকলোৰে আবেগ অনুভূতি শ্ৰদ্ধা জনাই আমি কামটো কৰিব লাগিব আৰু ইয়াৰ এটা সমাধান সূত্ৰ মই ভাবো যে এই মন্ত্ৰী গোটৰ যিখন প্ৰতিবেদন এই প্ৰতিবেদনে দিব বুলি আমি আশা ৰাখিছো যাৰ যি আক্ষেপ আছে কিবা অভিযোগ আছে ক'বলগীয়া আছে সকলোৰে কথা শুনিবলৈ আমি প্ৰস্তুত আছো কিন্তু তাৰ বিপৰীতে এনেকুৱা ধৰণৰ যি কাম আমি কৰিব নাপায় তেনেকুৱা কাম কৰিলে আমাৰ সকলোৰে মনত কষ্ট হয় আৰু সেইটো সকলোৱে নকৰিব বুলি আশা ৰাখিছো মানে CC2 লগত বহুবাৰ আলোচনা হৈছে কাৰণ প্ৰত্যেকটো জনগোষ্ঠীয় সংগঠনৰ যেতিয়া CC2 লগত আলোচনা হয় এক্সিস্টিং ট্ৰাইবেল কমিউনিটি বিলাকৰ ৰাইটস লৈ গতিকে সম্পূৰ্ণৰূপে আলোচনা বহুবাৰ হৈছে আৰু এইটো আজি নহয় 2019 চনৰ পৰা চলি থকা এটা প্ৰচেছ 19 চনৰ পৰা কিমান বাৰ প্ৰচেছৰ মাজেৰে এই 6টা বছৰৰ প্ৰচেছৰ মাজত এই ৰিপৰ্টটো আহিছে গতিকে ইয়াত বিভিন্ন পৰ্যায়ত আলোচনা হৈছে আৰু আলোচনা যদি ৰিপৰ্টটোৰ পিছতো আলোচনা কৰিব লগা আছে তাৰ কাৰণে অসম চৰকাৰ প্ৰস্তুত আছে অসম চৰকাৰ আমাৰ মন্ত্ৰীগোটৰ সদস্যসকল প্ৰস্তুত আছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টতাৰে কৈছে যাৰ যি ক'ব লগা আছে মন্ত্ৰীগোটৰ অধ্যক্ষ ৰণোজ পেগু ডাঙৰীয়া আছে তেখেতৰ ওচৰত গৈ ক'ব পাৰিব তেখেতৰ পৰা কথাখিনি জানি ল'ব পাৰিব কৰবাত যদি কিবা বুজাত অসুবিধা হৈছে জানি ল'ব পাৰিব আমি এটা
আলোচনাৰ মাজেৰে সমাধান সূত্ৰ উলিয়াব লাগে আমি সিমানেই কামনা কৰোঁ